চোতাল সাৰি থাকোঁতে ইমান ধুনীয়া আছিলে বতৰটো। খন্তেকতে ইমান আন্ধাৰ হৈ আহিলে, গোটেইখন ক'লা ধোঁৱাৰে ক'লা হৈ গ'ল, যেন ধোঁৱাময় হৈ গ'ল। তামাম বৰষুণ দিলে এঘণ্টাৰ আগত, ধৰিবই নোৱাৰি, দেখিছানে? কাৰণ পানীবোৰতো তললৈ নামি যায়। অকণমান দেখালোঁ। এতিয়াও আকাশখন কেনেকুৱা হৈছে, দুপৰীয়া পূৰা 12টা বাজিছে, আকাশখন চাওক। ভালখন দেখাম হা। এজোপা চেনি চম্পা গছ, খুব যে ধুনীয়া গোন্ধাই, এইটো মনত আছেনে? বহুতেই লাগিছে ন? তামাম ধুনীয়া গোন্ধাই, ৰাস্তা কিনাৰতে আছে। অলপ কেমেৰাটো এফালে দিলোঁ। এটা পকী আছে, এইটো মই নি পেলাই থৈ দিম টেবুলত। শান্তিত থাকি ভাল পায় যদি ইয়াতকৈ আৰু শান্তিৰ ঠাই একোৱেই নাই, মই ভাবোঁ। দাঁতৰ যদি যতন ল'ব লগা আছে, এইজোপাৰে দাঁত মাজিব দেই, থালটোৰে। দাঁত সদায় ভালে থাকিব, কৈ থলোঁ বঙালীয়েৰা। এই খোলাটোত এইফালে যে নলাটোত পানী আহে, তামাম মাছ আহে, নেট পাতি থৈছে চব। দেখিছে ইমান ডাঙৰ ফিচাৰী, এইফালেদি পানী, ডাঙৰ ডাঙৰ মাছ। ইমান ধুনীয়াকৈ মতলীয়া হৈ গৈ আছে চৰাইকেইটা। কৰি থাকোঁতেই বৰষুণ আহি গ'ল, পলালোঁ মই। বৰষুণ আহি গ'ল। আমবিলাক অকণমান চাওক, টিকলি গছজোপাত। ৱাটাৰটোত ফাৰ্ষ্টত আহোঁতে মই এইজোপা আম লগাইছিলোঁ, তো ইয়াতো ঢেৰেই লাগিছে। এইজোপাত নতুন পুলি এটা দিছিলোঁ চাওক। গছজোপা কিমানটো, টিকলি গছজোপাত আম লাগিছে চাওক। তলত লাগি থকা আমবোৰ এইজোপা গছৰ, এইবিলাক একেবাৰে তলত লাগি আছে, হয়নে? মোৰ দেখিয়ে ফূৰ্তি লাগে, ছিঙিবলৈ মন নাযায়। শিল বৰষুণ আহি বহুত সৰি গ'ল কিন্তু দেই। ৰাতিপুৱাই ভাবিলোঁ এইখিনি ভাতকেৰেলা গছখিনি আৰু অলপ কেয়াৰ লওঁ। সিদিনাখন পূৰা হাবি উঘালি দিলোঁ। চুৰুকি দিলে কি হৈ যায় আৰু গজি যায়, তো ঘাঁহখিনি মই পূৰা উঘালিলোঁ। হালধি আছিলে, এইখিনি হালধিখিনিও চব উঠোৱা হ'ল, থাকিয়ে গৈছিলে। তো এইখিনি মই ঠিক ঠাক কৰিলোঁ, কেনেদৰে কৰিলোঁ চাওকচোন। পূৰা জেং দি দিছোঁ। কালি মই নি পেলাই খালোঁ। এজোপাতে বিলাহী এজোপা আছে। এইবিলাক ভাতকেৰেলা লাগিছে আৰু এইবিলাক লাগিছে কলি। আৰু অকণ কেয়াৰ ল'বলৈ দৰকাৰ। এনেকুৱা সেমেকা বতৰত বৰষুণ দিয়াৰ পিছত চাই চিটিয়াই দিলে অলপ পোকৰ আক্ৰমণটো কম হয়। লাগি শেষ হৈছিলেহে, আকৌ লগালগ ষ্টাৰ্ট হৈ গ'ল। সদায় দেখাখিনিয়ে দেখি আছিলে ন, এইখিনি মোৰ ৰহদৈ নন ষ্টপ লাগি থাকে, মানে 12 মাহ লাগে। সেইটোৱে মোৰ বহুত বেছি ভাল লাগে চব। ডাল ভৰি লাগে। মা বুলি কিয় চিঞৰি থাকা 24 ঘণ্টা? ইমান ডাঙৰ হৈছে, হয় নেকি? এইজোপা আম বেছি ডাঙৰ হৈছে। কাঠ আলু খান্দিলে এইবোৰ নাৰিকল কাটিবলৈ দিছোঁ ইয়াক। কিবা এটা বনাওঁ, নাৰিকলটো বেয়া হৈ যাব নহ'লে। চবক বিলাব লাগিব টুকুৰা কৰি। আজি কাঠ আলুবিলাক কোনে খাব ইমান? খুব বনোৱা দেখে। এই বাপৰি, অকণমান পুৰিয়ে গ'ল দেখিছেনে? অলপ লাগিলে পিছে ভাল লাগে দেই, বেছি ৰঙা হৈ গ'লে। আটাৰে বনালোঁ, নকৰিবা তাত।
থৈ দিওঁ আটাৰে বনালেও এইখিনি নিমখ জলকীয়া হালধি পিঁয়াজ আৰু আজৱাইন আৰু ক'লা জিৰা দি ভাজি দিলেও বছ হৈ গ'ল ব্ৰেকফাষ্ট ৰেডি বেটিয়ে খাই খুব ভাল পায় আকৌ টেষ্টি আছে টেষ্টি হৈছে